মোৰ অনুমান হয়, মোৰ ভিতৰত এটা ভাৱ জন্মে। আৰু সেই সংগঠনৰে মই আজি নেতৃত্ব বহন কৰি আছো। আৰু মই নিজকে ভাবো যে মোৰো কিছু দায়িত্ব আছে। আজি এই সংখ্যালঘু জনসাধাৰণৰ উত্তৰণৰ ক্ষেত্ৰত হয়তো মোৰ দ্বাৰাই, মোৰ কথাৰ দ্বাৰাই, মোৰ কৰ্মৰ দ্বাৰাই হয়তো সংখ্যালঘু জনসাধাৰণৰ কিবা নহয় কিবা উপকাৰ কৰিব পাৰিব লাগিব। অন্যথাই মই চকী এৰি দিয়াটো মোৰ কাৰণে ফৰজ বুলি মই ভাবো। আৰু সেই উদ্দেশ্যটো আছে কাৰণে, আৰু মই সেই দায়িত্ববোধ মই অনুভৱ কৰিব পাৰিছো কাৰণে আজি ইমান কষ্ট কৰি এই নাও দি ইফালে 4 কিলোমিটাৰ, ইফালে প্ৰায় 2 কিলোমিটাৰ মই খোজকাঢ়ি আপোনালোকৰ মাজত আহি উপস্থিত হৈ প্ৰায় 3 ঘণ্টা সময় আপোনালোকৰ মাজত মই বহি আছো। মই কিন্তু এবাৰো উঠা বহা কৰা নাই, এবাৰো মই তললৈ নামি যোৱা নাই, এবাৰো খাৰা হোৱা নাই। মই 3 ঘণ্টাই বহি আছো, মই বক্তব্য শুনি আছো। আপোনালোকে কোনে কি কৰি আছে, নামিছে নে, গৈছে নে, দোকানৰ ফালে গৈছে নে, কি কৰি আছে, মই চব চাই আছো। ইয়াতে লাইটৰ মানুহবিলাকে লাইট লগাই আছে, মাইকৰ মানুহে মাইক লগাই আছে, মই গোটেইবিলাক বস্তু মই চাই আছো, পৰ্যবেক্ষণ কৰি আছো। গতিকে কেৱল মই অকলে যদি গোটেইখিনি পৰ্যবেক্ষণ কৰি নহব, মই অনুৰোধ কৰিম যে আমাৰ সংখ্যালঘু জনসাধাৰণে আমি মানুহৰ বক্তব্য শুনিবৰ কাৰণে চেষ্টা কৰিব পাৰিব লাগিব, ধৈৰ্য আমি আয়ত্ব কৰিব পাৰিব লাগিব, প্ৰথম কথা। দ্বিতীয় কথা, যিখিনি বক্তব্য ৰখা হয় সেই বক্তব্যখিনি আমি আয়ত্তাধীন কৰিব পাৰিব লাগিব। আমাৰ সভাপতি ডাঙৰীয়াই কৈ আছে যে আমি আমল কৰিব পাৰিব লাগিব। কেৱল আমাৰ মৌলবীসকলে, আমাৰ সতী শ্ৰদ্ধাৰ মৌলানাসকলে ৱাজ কৰিব আৰু সেই ৱাজ আমি আমল কৰিম, সেইটো নহয়। আমি সেই ৱাজখিনি আমি আমল কৰিব লাগিব ধৰ্মীয় ক্ষেত্ৰত। আৰু আমাৰ সামাজিক যিসকল চিন্তাবিদ আছে, সামাজিক চিন্তাবিদসকলে যিখিনি চিন্তা আপোনালোকক ব্যক্ত কৰিব, সেইখিনিও আমি আমল কৰিব পাৰিব লাগিব। আৰু সেইখিনি আমল কৰিবলৈ হলে আমি আগতে নেক হব লাগিব, আমি সৎ হব পাৰিব লাগিব। কিন্তু আমি নেক আৰু সৎ হৈ থাকিব পৰা নাই। আৰু আমি সমাজৰ প্ৰতি আমাৰ যি দায়বদ্ধতা আছে, আমি সেই দায়বদ্ধতা এতিয়ালৈকে আমি নিজৰ যিখিনি দায়বদ্ধতা, সেই দায়বদ্ধতা আমি অনুভৱেই কৰি থাকিব পৰা নাই। মই কিছুদিন আগত এটি সৰু সাধু হোৱাটছএপৰ জৰিয়তে পাইছিলো। আপোনালোকে হয়তো হোৱাটছএপ ইউজ কৰে, হোৱাটছএপত পাইছিলো যে এটা নিগনিৰ কাহিনী। যিসকলে জানে হয়তো মনত পৰি গৈছিল যেনে মই কোৱাৰ লগে লগে। নিগনিৰ কাহিনী মই পাইছিলো। সেই নিগনিৰ কাহিনীটো হৈছে এনেকুৱা ধৰণৰ যে এটা ঘৰত এটা নিগনি আছে, আৰু নিগনিটোৱে খুব অত্যাচাৰ কৰি থাকে আৰু কিবা কিবি খাই থাকে, এইবিলাক আপোনালোকে জানেই। সেই নিগনিটোৰ অত্যাচাৰৰ পৰা বাচিবৰ বাবে ঘৰৰ গিৰিয়ে, ঘৰৰ মালিকে বজাৰৰ পৰা, সেই ভুৰাদলি বজাৰৰ পৰা গৈ এটা এই যে ফান না কি কয় এইবিলাক কিনি আনিছে, বাক্স এটা কিনি লৈ আহিছে যে এইটোৰ ভিতৰত নিগনি সোমাই তাক মাৰিম। এই যে চেপা মাৰি ধৰা যায়, মৌচিংগা ভাষাত চৰ্তাকল, এই চৰ্তাকল টাইপ একটা বস্তু লৈ আহিছে আর কি। গতিকে সেইটো আনাৰ পাছত এই নিগনিটোৱে চাই আছে যে ঘৰৰ মালিকে কি লৈ আহি আছে। অলপ দূৰৰ পৰা মাৰ্ক কৰি দেখিলে যে সেই বস্তুটো দেখোন মোকে মাৰিবৰ কাৰণে আনিছে। অকল যে মই মৰিম সেইটোও নহয়, বেলেগেও মৰিব পাৰে। তেওঁ লগে লগে গৈ মেকুৰীক গৈ ক'লে, বন্ধু এই যে বস্তু আনিছে কিন্তু এইবাৰ কিন্তু ৰক্ষা নাই। ঠিক আছে ভাই, মোক নামাৰে, এইটো তোমাৰ কাৰণে আনিছে। পাৰ চৰাই আছিলে, পাৰ চৰাই গৈ ক'লে যে এই যে বস্তুটো আনিছে কিন্তু ৰক্ষা নাই, এইবাৰ সৰ্বনাশ কৰিব। গ'ল আকৌ মুৰ্গীৰ ওচৰত, মুৰ্গীক ক'লে, মুৰ্গী এইটো চোৱা কি আনিছে মালিকে, অলপমান সাৱধানে থাকিব লাগিব, চিন্তা কিন্তু কৰিব লাগিব। মুৰ্গীয়ে কয়, ভাই মোৰ কাৰণে একো অসুবিধা নাই, অসুবিধা হলে তোমাৰে হব। যাৰে ওচৰত যায় কোনো পাত্তা নিদিয়ে তাক। সি বেচাৰাই মন নষ্ট কৰি লৈ সেই ঘৰে এৰি দিলে, দূৰত গুচি গল। কিন্তু দুৰ্ভাগ্য চাব, ঘৰৰ মালিকে ধৰ নাজানে যে সেই যিটো কি কয়, যিটো ফান আনিছে, চৰ্তাকল যিটো আনিছে, আৰু আনাৰ ভয়ত যে ইন্দুৰ গুচি গল, এইটো তেওঁ কিন্তু নাজানে। তেওঁ ধুনীয়াকে ৰাতি এইটো পাতি থৈ দিছে। সাপ আহি লাগিল, সাপ লগাৰ পিছত ঘৰৰ মালিকে হৈছে কি লাগিল, তেওঁ আন্ধাৰে মান্ধাৰে ধৰিলে। ধৰাৰ পিছত মাৰি দিলে সাপে ফুট মাৰি দিয়াৰ লগে মালিকনীতি গল, পৰি গল। মালিকনী পৰি যোৱাৰ পিছত মানুহ আহিল, বেজ আহিল, কিবা আহিব, কিবা কিবি হৈ থাকিল। মানুহ ভিৰ লাগি গল। মানুহ ভিৰ লাগি যোৱাৰ পিছত মানুহ যেতিয়া আহিল, আত্মীয়স্বজন আহিল, তেখেতসকলে খানা খুৱাব লাগিব। কাটিলে মুৰ্গী, বেজক লাগে পাৰ ধৰি আনি দি দিলে। বেজা কৈ পাৰ মাৰিলে, গৈ গোটেই কেইজনৰে বিপদ হল। মুৰ্গীও মৰিল, পাৰও মৰিল, মহিলাগৰাকীও মৰিল, কিন্তু সেই নিগনিটো কিন্তু বাচি গল, নিজলটো দূৰত আছে। তেওঁ খবৰ লৈ চালে যে ইতিমধ্যে মুৰ্গী ইন্তেকাল, ইতিমধ্যে পাৰ গল। কিহৰ কাৰণে গল? সেই যে বাক্সটোৰ কাৰণে গল। মহিলাগৰাকী গল,
যাক যাক কেউ বিচাৰ দিছিলে, যাক যাক কৈছিলে সাৱধান হ'ব লাগিব, চবেই গুচি গ'ল। গতিকে বন্ধুসকল, মই এই কাহিনীটো এইকাৰণে কলো যে ফুহুৰাতলিত উচ্ছেদ অভিযান চলিছিল। ফুহুৰাতলিত উচ্ছেদ অভিযান চলাৰ সময়ত আমাৰ আইনুদ্দিন আহমেদ ডাঙৰীয়াক মই পঠাইছিলো, আব্দুর রহমান বিশ্বাস ডাঙৰীয়াক মই পঠাইছিলো, সাইফুল ইসলাম নাজিরুদ্দিন আহমেদক মই পঠাইছিলো। এই অঞ্চলৰ আমচুৰ যিসকল কৰ্মকৰ্তা আছে মই তেখেতসকলক নিৰ্দেশনা দিছিলো যে আপোনালোকে এই চৰ অঞ্চলৰ যিমান ৰাইজ আছে ৰাইজক সজাগ কৰক, আৰু সেই ৰাইজক কওক যে বিপদ আহি আছে, সেই ফান আহি আছে, সেই ফানত কিন্তু আমি সকলোৱে পৰিব লাগিব। কিন্তু আমি কোনো ৰাইজে কিন্তু সেই ফানৰ ভয় আমাৰ কৰা নাছিলো। আমি কৰিছিলো, চিন্তা কৰিছিলো এটাই যে সেইটো ইন্দুৰ মৰিব, সেই ফুহুৰাতলিৰ ৰাইজে মৰিব, আমিতো নমৰো। কিন্তু আপোনালোকে এই কথাটা পাহৰি নাযাব যে কেৱল ফুহুৰাতলিৰ ৰাইজ নমৰে, আপোনালোকক কিন্তু মৰিব লাগিব, এইটো সাৱধান। ফুহুৰাতলিৰ ৰাইজৰ যিখিনি হ'ব লগা আছিল হৈ গ'ল। চাউল খোৱা চাপৰিটো যে নহ'ব সেইটো কিন্তু আপোনালোকে নুই কৰিব নোৱাৰিব, গেৰাণ্টি দিব নোৱাৰিব। বুকুত হাত দি এবাৰ ভাবি চাওক যে চাউল খোৱা চাপৰি সেনেকুৱা ধৰণৰ অঘটন ঘটিব নে নঘটিব। গতিকে আমি সকলোৱে সেই নিগনি শিক্ষা লোৱা উচিত। নিগনিয়ে যেনেকে ৰাইজক আহ্বান কৰিছে, গোটেইকেইজনক আহ্বান কৰিছিল যে এই বিপদ কেৱল মোৰ বিপদ নহয়, এই বিপদ সকলোৰে বিপদ, সকলোৱে আমি সাৱধান হ'ব লাগিব। আৰু যদি সকলোৱে সাৱধান হ'লহেঁতেন তেতিয়াহ'লে সেইখিনি মুৰ্গী চুৰ্গী কোনো নমৰিলেহেঁতেন। আৰু আমি যদি সকলোৱে একেলগে আমি সাৱধান হওঁ, সমগ্ৰ অসমৰ সংখ্যালঘু জনসাধাৰণ যদি আমি সাৱধান হৈ যাওঁ, যে আমাৰ যিমান সমস্যা আহিব প্ৰত্যেকটো সমস্যা আমাৰ সমস্যা। ফুহুৰাতলিৰ সমস্যা আমাৰ, কাজিৰঙাৰ সমস্যা আমাৰ, মায়াঙৰ সমস্যা আমাৰ, NRCৰ সমস্যা আমাৰ, নাগৰিকত্বৰ সমস্যা আমাৰ, ভিত্তিবছৰৰ সমস্যা আমাৰ। সেই কথা যেতিয়ালৈকে আমি অনুভৱ কৰিব নোৱাৰিম, উপলব্ধি কৰিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ সমস্যা কেতিয়াও সমাধান নহ'ব। গতিকে আপোনালোকৰ ৰাইজক মই আহ্বান কৰি আছো, মই কাতৰভাৱে অনুৰোধ কৰি আছো যে আপোনালোকে সকলোৱে এটা কথা চিন্তা কৰিব লাগিব যে অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজ আমি মিয়া সম্প্ৰদায়ৰ লোক, আমি আমাৰ সমস্যাও আমি একেলগে ওলাই যাম, ৰাস্তাত ওলাই যাম। ফুহুৰাতলি উচ্ছেদ হোৱাৰ পিছত আমাৰ আমচুৰ বন্ধুসকলে আপোনালোকে আহ্বান কৰিল, আপোনালোকে খাৰুপেটীয়াত গৈ একত্ৰিত হ'ল। আমি লক্ষাধিক লোক একত্ৰিত কৰিছিলো, আৰু সেই সভাতে আমি চৰকাৰক আমি প্ৰত্যাহ্বান জনাইছিলো যে চৰকাৰ আপুনি চাই লওক, আপোনালোকে চাই লওক, আজি আমি ইয়াতে 1 লক্ষ লোক আমি একত্ৰিত হৈছোহি। সমগ্ৰ অসমতে এনেকে লক্ষাধিক লোক আমি ওলাই দিম। বৰপেটাতে ওলাম, লখিমপুৰতে ওলাম, নগাঁৱত ওলাম, মৰিগাঁৱত ওলাম, বঙাইগাঁৱত ওলাম, গোৱালপাৰাত ওলাম, প্ৰত্যেকটো জাগাতে হাজাৰ হাজাৰ লক্ষ লক্ষ লোক আমি কিন্তু ৰাস্তাত ওলাই দিম। আমাৰ সংখ্যালঘুৰ ওপৰত যিমান অত্যাচাৰ আপোনালোকে যিমান কৰাব সিমান মানুহ বেছিকে ওলাই দিম আমি। চৰকাৰে ভাবি আছে, চিন্তা কৰি আছে যে এই কথা যে কৈছে আমচুৰ সভাপতিয়ে সঁচাকে কৰিব নেকি, আৰু সেইকাৰণে তেওঁলোকে এতিয়া অলপমান নিটাল মানিছে। কিন্তু সদৰ ৰাইজ, যদি আপোনালোকে ভাবে যে আমাৰ যিটো সমস্যা সমাধান হৈয়ে গ'ল, এতিয়া আৰু উচ্ছেদ ক'ত কৰিব আৰু, গতিকে আমি আৰু ওলাই নাযাওঁ, আমাৰতো আছে, আমিতো ভোট দিছোৱেই, MLA বনাইছোৱেই, তেওঁ আমাৰ কাৰণে কৰি দিব। আমাৰ ইয়াতো দেৱনী আছে, দেৱনীয়ে কৰিব। পঞ্চায়তৰ সভাপতি আমাৰ সভাতে আছে, তেওঁ কৰি পেলাব চব। আমচুৰ মইনুলে কৰিব। যদি এনেকে ভাবে তেতিয়াহ'লে আমাৰ সমস্যা জীৱনত সমাধান নহ'ব। খাৰুপেটীয়া যেনেকে আমি ওলাইছিলো, ঠিক তেনেকে আমি প্ৰত্যেক অঞ্চলতে ওলাব পাৰিব লাগিব, চাউলকাপাখী ৰাইজে ওলাব পাৰিব লাগিব। আৰু যদি আমি ওলাব নোৱাৰো, আমাৰ জীৱনত সমস্যা সমাধান নহ'ব। আমি চিঞৰিব লাগিব, কুকুৰ মেকুৰী যদি আমাক যেনেকে ব্যৱহাৰ কৰি আছে সেই ব্যৱহাৰ আমি জীৱন পৰ খাব লাগিব। আজিৰ এই সভাত আজি লক্ষাধিক লোক হ'ব লাগিছিল। এই অঞ্চলত মই জানো কিমানটা গাঁও পঞ্চায়ত আছে, কিমানখন বিদ্যালয় আছে, মডেল হস্পিটেল দিছিল চৰকাৰে। গতিকে ইয়াতে এনেই মডেল হস্পিটেল দিয়া নাছিল। বহুত লোক আমি এটা আমি বসবাস কৰি আছো। আমচুৰ সভা আপোনালোকে আহিব লাগিছিল, আপোনালোকে আজি অহা নাই। আজি ইয়াতে কিমান হ'ব? 1000-2000 মানুহ হ'ব। কেৱল 1000-2000 মানুহৰ সমস্যা নহয়, সমস্যা আমি সকলোৰে। আৰু এইখন সভাত আহিলেই যে আমাৰ সমস্যা সমাধান হৈ যাব মই সেইটোও নকওঁ। এইখন সভাত আহিলে সমস্যা সমাধান নহলেও সমস্যা সমাধান কৰিবৰ কাৰণে চৰকাৰে চিন্তা কৰিব, আৰু আমাক বিপদত নেপেলাবৰ কাৰণেও, বিপদত যে পেলাবৰ কাৰণে তেওঁলোকে সদায় চিন্তা কৰি থাকে, একবাৰ হলেও থমকি ল'ব যে নহয়, সংখ্যালঘু ৰাইজ এতিয়া বুজি পোৱা হৈছে, সংখ্যালঘু ৰাইজে এতিয়া একত্ৰিত হ'ব পৰা হৈছে, সংখ্যালঘু ৰাইজে প্ৰতিবাদ কৰা শিকি আছে, সংখ্যালঘু ৰাইজে মাৰ বান্ধি চিঞৰিব পৰা শিকিছে।
আজি অসম আন্দোলন কৰিছিল, চাউল খোৱাটো আমাৰ মানুহ হত্যা কৰিছিল, নেলিত হত্যা কৰিছিল, মোকালমত হত্যা কৰিছিল, গহপুৰত হত্যা কৰিছিল। মই হত্যা কৰাটো কেতিয়াও স্বীকৃতি প্ৰদান নকৰো, কিন্তু তেখেতসকলে সেই ত্যাগ যে কৰিছিল, তেখেতসকলে অসম আন্দোলনৰ নামত যিখিনি আন্দোলন কৰি গৈছিল, যাৰ কাৰণে তেওঁলোকে অসম গণ পৰিষদ দল গঠন কৰি অসমত চৰকাৰ গঠন কৰিব পাৰিছিল, দুবাৰকে চৰকাৰ গঠন কৰিল। তেওঁলোকৰ ৰাইজৰ কাৰণে কিন্তু তেওঁলোকে বহুত কিছু কৰিল, আমাৰ সংখ্যালঘু ৰাইজৰ কাৰণে একো নকৰিল। কিন্তু যিসকলে আন্দোলন কৰিছিল, আন্দোলন কৰা সকলে কিন্তু বহুত কিছু কৰিলে তেওঁলোকৰ ৰাইজৰ কাৰণে। 1971 চনৰ 25 মাৰ্চ ভিত্তিবছৰ নিৰ্ধাৰণ কৰি দিয়া হল। তেওঁলোকে বিদেশী খেদিবৰ বাবে ট্ৰাইব্যুনেল আনিল। তেওঁলোকে বিদেশীৰ নামত আমাৰ মানুহবিলাকক সন্দেহৰ আৱৰ্তত পেলাই থৈ তেওঁলোকৰ মানুহক চাকৰি বাকৰি ঠিকা ঠুকলি যিমান যি লাগে চব দি আছে। কিন্তু আৰু আমি কি কৰি আছো? আমি কেলে চাই আছো আৰু কান্দি আছো আৰু পস্তাই আছো আৰু কৈ থাকো আমচু একো কৰি দিয়া নাই, MLA সাহেব একো কৰি দিয়া নাই, অমুক একো কৰি দিয়া নাই, দেৱানী সাহেবে খালি পয়সাই দিলাম, দেৱানী সাহেব কিচ্ছু করে দিল না। আমাদের দেওয়ানিয়ে নকৰে, আমচুয়েও নকৰে, MLAও নকৰে, কৰিব লাগিব আমি ৰাইজে। গতিকে ৰাইজ আপোনালোকে আজি প্ৰতিশ্ৰুতিবদ্ধ হওক, প্ৰতিজ্ঞাবদ্ধ হওক, নিজৰ বুকুত নিজে হাত দি এবাৰ আপোনালোকে মুখেদি কওক যে আমাৰ যিমান সমস্যা ওলাব প্ৰত্যেকটো সমস্যাতে আমি ৰাইজে ওলাই যাম। মই যে ওলাই যাম, মোৰ পৰিবাৰক লৈ যাম, মোৰ ছোৱালীক লৈ যাম, মোৰ ল'ৰাক লৈ যাম, মোৰ আব্বাক লৈ যাম, মোৰ চাচাক লৈ যাম, মোৰ দাদাক লৈ যাম, সবকে ওলাই যাম। এই প্ৰতিজ্ঞা যদি আপোনালোকে কৰিব নোৱাৰে আমাৰ সমস্যাৰ কেতিয়াও সমাধান নহব। আপোনালোকৰ ওচৰতে বড়ো ভাইসকল, তেওঁলোকে আমাৰ মানুহক অত্যাচাৰ কৰে, সেইটো মই সদায় প্ৰতিবাদ কৰি গৈ আছো। কিন্তু তেখেতসকলৰ এটা আদৰ্শক মই সদায় শ্ৰদ্ধা কৰি যাওঁ। বিভিন্ন সভা সমিতিত মই কৈ যাওঁ যে যেতিয়া তেওঁলোকৰ বড়োলেণ্ডৰ ইছ্যু আহে, সেপাৰেট বড়োলেণ্ড লাগে, পৃথক বড়ো ৰাজ্য তেওঁলোকৰ লাগিব। এই আৱাজ যেতিয়া উঠাই দিয়ে এপছুৱে, যিমান তেওঁলোকৰ বড়ো ভাই আছে সব একেলগে ৰাস্তাত ওলাই আহে, ৰেলপথ অৱৰোধ কৰে, হাইৱে বন্ধ কৰি দিয়ে, DC অফিচ ঘেৰাও কৰি দিয়ে, সমগ্ৰ বড়ো এৰিয়াৰ একদিনাখন আন্দোলন হৈ যায়। BPF আন্দোলন ডিক্লেয়াৰ কৰিল, তাতো যাব। NDF আন্দোলন আৰম্ভ কৰিছে, তাতো যাব। তেওঁলোকৰ কোনো দল মত এইবিলাক চিন্তা নকৰে। কি চিন্তা কৰে? আমাৰ বড়োলেণ্ড লাগিব, আমি বড়ো ভাই, আমি এক, গতিকে সকলো বড়ো একেলগে ৰাস্তা ওলাই আহিব লাগিব। আৰু যাৰ পৰিণতিত তেওঁলোকে আজিৰ তাৰিখত সেপাৰেট BTC পাইছে, তেওঁলোকৰ এছেম্বলি হৈছে, ইউনিভাৰ্চিটি হৈছে, ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজ, ৰাস্তা ঘাট, কি লাগে তেওঁলোকৰ চব পাই গৈছে। কিয় কাৰণে পাইছে? একমাত্ৰ সেই একতাৰো থকাৰ কাৰণে। আৰু ত্যাগ কৰিব পৰা তেওঁলোকৰ যিটো ক্ষমতা সেইটো তেওঁলোকৰ আছে। বড়ো ভাইসকলে এনেই পাই যোৱা নাই, আহ্বান কৰাৰ লগে লগে লাখ লাখ মানুহ ওলাই আহে আৰু তেওঁলোকৰ মাজতো গুলি কৰি পিনি তেওঁলোকৰ মানুহক মাৰিছে। NDF মানুহ মাৰা নাই, বড়ো মানুহ মাৰা নাই, BLP বড়ো মানুহ মাৰা নাই, পুলিচে বড়ো মানুহক মাৰা নাই, আৰ্মিয়ে বড়ো মানুহক মাৰা নাই। গতিকে মৰিবৰ যদি ভয় কৰিলেহেঁতেন, বড়ো ভাইয়েকে যদি ঘৰৰ পৰা ওলাই নাহিলহেঁতেন, আজি তেওঁলোকে সেপাৰেট BTC নাপালেহেঁতেন, তেওঁলোকৰ ৰাস্তা ঘাট উন্নয়ন নহলহেঁতেন, ইউনিভাৰ্চিটি নাপালেহেঁতেন, হাইস্কুল, হাই মাদ্ৰাছা হওক, LP স্কুল হওক, সেইবিলাকতো অভাৱেই নাই। মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, IIT, ITI, অমুক তুমক কিমান কি পোৱা নাই তেওঁলোকে। গতিকে মই আমাৰ ৰাজ্যক আহ্বান কৰি আছো যে আমিও UDF কৰিব পাৰো, বেলেগ কথা। কংগ্ৰেছ কৰি আছো, বেলেগ কথা। জমিয়ত উলামা হিন্দত আছো, বেলেগ কথা। চৰ চাপৰি সাহিত্য পৰিষদত আছো, বেলেগ কথা। সংগ্ৰাম পৰিষদত আছো, সেইটো বেলেগ কথা। আমচু কৰি আছো, সেইটো বেলেগ। দেৱানী মই, সেইটো বেলেগ। পঞ্চায়তৰ সভাপতি, কাউন্সিলাৰ, আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেন, বেলেগ কথা। সংখ্যালঘু জনসাধাৰণৰ সমস্যা কি? আমাৰ চৰ চাপৰি ৰাইজৰ কাৰণে মাটিৰ পট্টা প্ৰদান কৰিব লাগিব। মই এটা উদাহৰণ দিছো। এই দাবীটো আমাৰ, এই দাবী যেতিয়া আন্দোলন ঘোষণা হব, এই মই যিবিলাক দল সংগঠনৰ নাম কলো চব পাহৰি পিনি কোনে আহ্বান কৰিছে, আমচু আহ্বান কৰিছে, গতিকে আমি সকলোৱে যাব লাগিব। আৰু 3 মানুহক লৈ যাব লাগিব, বুঢ়া মানুহক লৈ যাব লাগিব, ডেকা যিমান আছে চব যাব লাগিব। কাইলৈ বোলে কোনে আহ্বান কৰিছে, জমিয়ত উলামা হিন্দ আহ্বান কৰিছে, তাতো আমি সকলো যাব লাগিব। পৰহিলৈ সংগ্ৰাম পৰিষদে আহ্বান কৰিছে, তাতো আমি সকলো যাব লাগিব। গতিকে আমি যদি ভাগ ভাগ হৈ থাকো, আমাৰ সমস্যা কেতিয়াও সমাধান নহব। আমি সকলোৱে এটা ৰাস্তা যাব লাগিব। কিহৰ কাৰণে? চৰ চাপৰি ৰাইজৰ মাটিৰ পট্টাৰ কাৰণে। কিহৰ কাৰণে আমি ওলামাজি চৰ চাপৰিত যিমান বিদ্যালয় আছে তাত শিক্ষক দিব লাগিব। চৰ চাপৰিত থকা হস্পিটেলত
ডাক্তৰ দিব লাগিব। এইবিলাক দাবী লৈ যেতিয়া আমি আন্দোলন ঘোষণা কৰিম, প্ৰত্যেকটা আন্দোলনত যেতিয়ালৈকে আপোনালোকে সকলোৱে ওলাই নাহিব, ঘৰ খালী কৰি যাব লাগিব মংগলদৈ টাউনলৈকে, ঘৰ খালী কৰি যাব লাগিব চিপাঝাৰলৈকে, ঘৰ খালী কৰি গুৱাহাটী যাব লাগিব। আৰু সেইখিনি কৰিব নোৱাৰালৈকে আমাৰ সমস্যা কেতিয়াও সমাধান নহয়। আপোনালোকৰ দৰে মুৰব্বীসকলে আমাক কয় যে বাচ্চা যদি না কান্দে মায়ে বোলে গাখীৰ দেন, মায়ে কাম করতে যায় না, বাচ্চা বিছনায় কান্দাছে, কান্দা শোনার পরে মা বাড়ি আহে, আহে বেটারে বা বেটিরে গাখীৰ খাওয়ায়। গতিকে আমি কান্দিব পাৰিব লাগিব। আৰু আমি কান্দিবলৈ হলে অকলে অকলে কান্দিলে আমাৰ সমস্যা সমাধান নহয়। আমাক চৰকাৰে নিদিয়ে, বিজেপিৰ চৰকাৰকো আমি ভয় খুৱাব পাৰিম। বিজেপিৰ চৰকাৰে আমাক যিমানেই হেঁচা মাৰি নাৰাখক কিয়, আমি সেই হেঁচাৰ পৰা উঠি গৈ আমি তেওঁলোকৰ পৰা আমাৰ যিখিনি প্ৰাপ্য অধিকাৰ, ভাৰতীয় সংবিধানে যিখিনি অধিকাৰ দিছে, ভাৰতৰ যিমান আইন আছে সেই আইনমতে যিখিনি আমি অধিকাৰ পাই আছো, সেই অধিকাৰখিনি তেওঁলোকে দিবলৈ বাধ্য। কেতিয়া বাধ্য? যেতিয়া আমি সকলোৱে মিলি একেলগে গৈ দিছপুৰত, গুৱাহাটীত গৈ এনেকুৱা আন্দোলন গঢ়ি দিম, যি আন্দোলন তেওঁলোকে কণ্ট্ৰল কৰিব নকৰালৈকে তেওঁলোকৰ গোটেই মেচিনাৰী বন্ধ হৈ যায়। সেইজনক গুলি কৰি মাৰিব, আমাৰ ভয় সোমাই যায়। পুহুৰাতলীত যেতিয়া উচ্ছেদ অভিযান চলি আছিল, সেই সময়ত মই আইনুদ্দিন আহমেদ ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া আমাৰ আমচু গ্ৰুপটোক পঠালো, তেওঁলোকে গৈ ৰাইজক কলে, গোটেই ঘৰে ঘৰে ৰাইজক আহ্বান কৰিল। আৰু কিছুসংখ্যক দেৱানী প্ৰকৃতিৰ লোকে গৰমৰ এছপি আৰু ডিচিৰ কেইটামান টকাৰ লোভত ৰাইজক কৈছে, নাযাবা ভাই, তাত গলে গুলি কৰিব। মই নিৰ্দেশনা দিছিলো যে কমচে কম 20-25 হাজাৰ লোক একত্ৰিতভাৱে ওলাই গৈ পুহুৰাতলী বজাৰত যোৱা যিটো ৰাস্তা আছে, সেই ৰাস্তাত যদি আমি সেই ফিল্ডত শুই পৰি থাকিলে হয়, মহিলাসকলক আগত দি, বুঢ়া বৃদ্ধসকলক পিছত দি, তাৰপিছত আমি ডেকাসকলে যদি আমি শুই পৰিলোহেঁতেন, আমি যদি বহি থাকিলোহেঁতেন, ডিচি কিয় ডিচিৰ বাপেকৰ সামৰ্থ্য নাই আমাৰ সেই মানুহখিনি ওপৰেদি গৈ পুহুৰাতলী উচ্ছেদ কৰিবৰ কাৰণে। কিন্তু আমি এইটো কৰা নাই। সেইটো মই কৰিব দিছিলো আৰু মই নিজেও আহিম বুলি কৈছিলো। আমাৰ আইনুদ্দিন আহমেদ ডাঙৰীয়া ঘৰে ঘৰে গৈ আহ্বান কৰিছিল, কিন্তু আপোনালোকে ৰাইজে সঁহাৰি দিয়া নাছিল। পুহুৰাতলী, কিৰাকাৰা এইবিলাক অঞ্চলৰ ৰাইজে সমৰ্থন কৰা নাছিল। সেই জৱানীসকলৰ যি মিছা কথা, সেই মিছা কথা তেওঁলোকে মানি লৈছিল যে নাযাবা, তাতে গুলি কৰিব। গুলিৰ ভয় আজি ক'ত আছা? নদীৰ কিনাৰত। এই চাপৰিবাসী ৰাইজ নদীৰ কিনাৰত যাব লাগিব, গুলিৰ ভয় যদি থাকে। মই কোৱা নাই আপোনালোকে অন্যায় কাম কৰক, মই কোৱা নাই আপোনালোকে পুলিচক গৈ মাৰক। মই কৈ আছো যে আমি সকলোৱে গণতান্ত্ৰিকভাৱে, আমি শান্তিপূৰ্ণভাৱে আমি বহি যাম পুলিচৰ আগত, ডিচিৰ আগত বহি যাম। আমি হৈ পৰিম 25,000-30,000 মানুহৰ ওপৰেদি তেওঁলোকে যাওক, আমি কম, তাতে মাইক লৈ পিনি কম, মাইক নোহোৱাকে আমি কম, আমি সকলোৱে একেলগে আৱাজ তুলি কম, ডিচি মহোদয় আপুনি চৰকাৰৰ গোলাম, গতিকে আপুনি চৰকাৰৰ হুকুম মানিব লাগিব। পুহুৰাতলীয়ে কওক, এই চাউল কোৱা চাপৰিয়ে কওক, যদি উচ্ছেদ কৰিব লাগে আপুনি কৰক, কিন্তু আমাৰ ওপৰেদি গৈ কৰিব লাগিব। আপুনি বেলেগ ৰাস্তা দি গলে নহব, আমাৰ ৰাইজৰ ওপৰতে যাব লাগিব। ডিচি ইমান ভুৰ্বক নহয়, IAS অফিচাৰ, ACS অফিচাৰ হয় ডিচি অফিচাৰ, SP IPS অফিচাৰ হয়। তেওঁলোকে 25,000 মানুহৰ বুকুৰ ওপৰেদি খোজকাঢ়ি গৈ এই অন্যায় কাম তেওঁলোকে নকৰে। আৰু এই কাম আমি কৰিব লাগিব। আৰু এই কাম কৰিবৰ কাৰণে বুকুত হাত দি আমি প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। আৰু যেতিয়ালৈকে আমি এইটো নহম, আমি ভাবিম বিনন্দ শইকীয়াই কৰি দিব, জয়নাথ শৰ্মাই কৰি দিব, আইনুদ্দিন আহমেদে কৰি দিব, ঠনঠনাটন মদন গোপাল নহব জীৱনত, ঘৰ ভাঙিবই, নদীৰ কিনাৰত যাবই লাগিব। গতিকে আপোনালোকে যিমানেই আমাৰ সমালোচনা নকৰক কিয়, আমি আপোনালোকৰ কাৰণে সদায় জাগ্ৰত হৈ আছো। আমি আমাৰ কৰণীয়খিনি কৰিব চেষ্টা কৰি আছো, যিমান দূৰ পাৰো আপোনালোকৰ কাৰণে আমি কৰি যাম। কিন্তু আপোনালোকে আমাক সঁহাৰি দিলে আমাৰ শক্তিটো পায়। ৰাইজে যেতিয়া মই যেতিয়া ঘূৰি পিছফালে চাম যে মোৰ পিছফালে 1 লক্ষ লোক আছে, তেতিয়া মোৰ শক্তিটো কিমান হ'ব, মোৰ ডিঙিৰ চিঞৰ কিমান বাঢ়িব, ডিচি কিয় আৰু ডাঙৰ অফিচাৰ আহিলেও মই হিলিম নেকি? আৰু এতিয়া মই ঘূৰি চাম যে মোৰ পিছফালে মাত্ৰ আইনুদ্দিন আৰু বিশ্বাস আৰু চাইফুল কাৰা হৈ আছে, মই তাত থাকিম? মোৰ জীৱনৰ মায়া নাই, মোৰ জীৱনৰ মায়া নাই, মই তাত থাকিব ঠেকা পৰিছে। গতিকে মই ৰাইজক অনুৰোধ কৰি আছো, আপোনালোকক মই অলপ কাৰাকে কৈ আছো, আপোনালোকে বেয়া পাব নালাগে। মই এইকাৰণে কৈ আছো যে আমাৰ ৰাইজে এতিয়ালৈকে আন্দোলন কৰিবলৈ নিশিকিল, আন্দোলন কৰিব পাৰিব লাগিব। আৰু আমাৰ মাজতেই কিছুমান শত্ৰু আছে, আমাৰ এই মিয়া সম্প্ৰদায়ৰ মাজতেই শত্ৰু আছে। এই শত্ৰুবিলাকক আমি চিনাক্তকৰণ কৰিব পাৰিব লাগিব।
এই শত্ৰুবিলাকক চিনাক্তকৰণ কৰি তেওঁলোকৰ লগত আমি কাজিয়া কৰিব কোৱা নাই, তেওঁলোকক আমি অলপ আঁতৰাই থৈ পিনি আমাৰ নিজৰ কাম আমি নিজে কৰি যাব।